গাড়ীখন মানে কেলা গাড়ীখন সোমালে বে কেলা আছে গাড়ীখন কেলা সোমাই গ'ল এই ৰছীটো ডাঙৰ লাগে ন কেলা নমস্কাৰ এণ্ড গুড মৰ্ণিং ৱেলকাম টু মাই চেনেল এই আগৰ চেনেললৈকে ৱেলকাম আৰু চ' সকলোকে নতুন বছৰ শুভেচ্ছা থাকিলে য়েছ আৰু আজি হৈছে আপোনাৰ 2024 চনৰ 1 তাৰিখ ন চ' আমাৰ ফালৰ পৰা মোৰ আৰু মাইনাৰ ফালৰ পৰা সবকে মানে গোটেই যিসকলে চাই আছে মানে ভিডিঅ' চবলৈকে মানে নতুন বছৰৰ শুভকামনা আপোনালোকৰ দিন ভালকৈ নাযাওক বহুত ভালকৈ যাওক হয় নাই বহুত বেছি ভালকৈ বহুত বেছি ভালকৈ যাওক হয় নাই আমি এতিয়া মই আৰু মাইনা হাঁহ এটা লাগিব ন হাঁহ নহ'লে পাৰ্টি কেনেকৈ হ'ব চ' হাঁহ এটা ধৰিব আহিছোঁ হয় নাই ভালকৈ ধৰ ৱাহ কি মজা নে মাইকিও এইটো কি হ'ব চাচোন এইটো মজা নে মাইকি আপোনালোকে বাৰু হাঁহ হৈ যাব আৰু গাহৰি আছে বাৰু গাহৰি কিমান 2 কিলো গাহৰি 2 কেজি ল'ম আৰু মানুহ ইমান নাই মানুহ 6জনহে 6জনৰ আৰু গাহৰি 2 কেজি হাঁহ আছে মাছ ল'বি চাই লওঁ ন চেণ্টাৰত কি ওলায় ফাইনেলি বহুত টাইম যোগাৰ কৰি এতিয়ালৈকে অন দা ৱে পিকনিক প্লেচ আচলতে একেবাৰে আমাৰ ঘৰৰ চোতাল বুলি ক'ব পাৰি হয় নাই টেষ্টটোকে দেখাম আৰু বাইকত গৈ আছোঁ আৰু এয়া দেখিছ নাই মানুহ কিমান দূৰৰ পৰা আহিছে এইফালে প্লেচ একেবাৰে আমাৰ ঘৰৰ ওচৰতে আৰু আহিবি নহয় ভাইও ভাল লাগিছে ন জেগা এটা আমাৰ প্লেচ একদম 3 দিনৰ আগৰ পৰা আপোনাৰ কি কয় নিজৰ নাম লিখি পেলাই জেগাটো কিবা বুক কৰা আছে ঐ ট্ৰেক্টৰ এখন এইফালে আছে আমাৰ তাত আছে নেকি আগত আমাৰ বস্তু কম বা 2টা ট্ৰেক্টৰত গৈছে এটাত পানী গৈছে এটাত আপোনাৰ ডিজে গৈছে ঐ লাহে আজি আহিছে বাৰু এই বছৰত এটা জেগা আৰু একদম চুকে সোমাই আছে ন গাড়ী আৰু আচলতে মানে কি এখন ট্ৰেক্টৰত মানে আমি পানী দি পঠিয়াইছিলোঁ কিন্তু ট্ৰেক্টৰখন এই নদী কি এইটো কি কিন্তু পানীটো মানে এটা টিমত সোমাইছোঁ ফাৰ্ষ্ট টাইম হেপী নিউ ইয়েৰ Happy New Year. Okay. Same to you. Happy New Year. Oh yeah. Happy New Year. Okay. Sorry. Edi episode hobo. Wow. Dekhisan nai? Yeah. Pop fry. Baba. Eta ki ase? Eta dekhai disu. Amar eta katani hoy. Manghor logot kham. Eta chutney khale. Aru efale banai ase. Oi. Sorry bro. লাষ্টৰ জেগা এটা চিলেক্ট কৰিলোঁ কিমান ভাল লাগিছে ন আমি নেচাৰ মানুহ ন চ' নেচাৰৰ তলতে ভাল লাগিব চ' ইয়াতে হ'ব চাগে ঐ ৰ'দ পৰিবগৈ গম পোৱা নাই ঐ ৰ'দ এইফালে আহিবগৈ নহয় এতিয়া আমি পানী আনিব আহিছোঁ আমাৰ সুবনশ্ৰীৰ পানী মানে কি সেইটো আলু ধুব পাৰিম চাগে ন মানে ফাইনেলত ধুব নোৱাৰিম মানে আগতে মানে অলপ ধুব পাৰিম আৰু তাৰপিছত আকৌ ভাল পানী ধুব পাৰিম হয় নাই জেগাটো ভাল লাগিছে প্লেচটো ভাল লাগিছে আৰু এতিয়া আমাৰ ষ্টেপ বাই ষ্টেপ হৈছে আৰু এইটো হৈছে আপোনাৰ লোকেল ট্ৰেক্টৰ হয় নাই আৰু ৰান্ধনি হৈছে আপোনাৰ মিষ্টাৰ পেগু আৰু এয়া হৈছে ফাৰ্ষ্ট টাইম ভাজিলে অলপ মানে আৰু এইফালে এইটো পুৰি খাব লাগে কি কয় এইটো পুৰা আৰু আইটেম আছে বাৰু আপোনাৰ এই ইয়া হৈছে হাঁহ মাংস আছে হয় নাই ভাল লাগিব ঐ মাছ নানিবি মাছ আছে বে খাবি জানো তই বেলেগ জ্বলিছ ন সঁচাকে বে জুইটো মেইন ন জুই মেইন নহয় মাংস মেইন হয় আচলতে জুইটোৰ কাৰণে মাংসটো খাই ভাল লাগিব জুইটো মেইন এতিয়া অলপ নাচিম
মাকক কি হলে তো মাকক কি হৈছে ওহো হ্যাপি নিউ ইয়ার ভাল পাইছো যদি ভাল পাইছো আর গুড কিউ আই যা যা হ্যাপি নিউ ইয়ার আমি এটা ফটো করিছো হ্যাপি নিউ আমাৰ ইয়া ৰান্ধনী মনমোহন পেগু মিষ্টাৰ ইয়েছ 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 দেন ইয়া আমাৰ হাঁহ মাংস ন বাসমতি চাউল ন একদম 60 रुपीसৰ বাসমতি চাউল ওকে গাড়ীখন কোন হবে গাড়ীখন মানে কেলা গাড়ীখন ঘুমালে বে কেলা আছে গাড়ীখন কেলা ঘুমাই গ'ল বে এই ৰছিটো ডাঙৰ লাগে ন কেলা আৰু জামুগুৰি ঘাটত পিকনিক প্লেছত য'ত নেকি আমি তাতে খাইছিলোঁ তাত বহুত ডাঙৰ এটা ঘটনা ঘটা হৈ গৈছে য'ত নেকি চাগে আপোনালোকে চাগে এতিয়া নিউজত দেখা পাইছে চাগে শুনিছে চাগে য'ত নেকি এজন মানুহৰ তাতে স্পট ডেথ বুলি ক'ব পাৰি তাতে লগালগ মৰিলে আৰু যিটো এই ভিডিঅ'ৰ এই এক্সিডেণ্ট হোৱাৰ যিটো মানে প্ৰথম খণ্ড ন সেইটো আছিলে লগালগ মানে পানীত নামি যোৱা এই দৃশ্য আছিলে য'ত মই বেলেগৰ পৰা লৈছোঁগৈ আৰু যেতিয়া আমি গৈ পাইছোঁ তেতিয়া মানে এৰাউণ্ড 20 মিনিটমান লেট হৈ গৈছিলে আমি তাতে ওচৰতে খাইছিলোঁ বাৰু এৰাউণ্ড 200 মিটাৰৰ আঁতৰত খাইছিলোঁ মানে য'ত হৈছে আৰু তাত শুনামতে 5 মান আছিলে কৈছে আৰু ড্ৰাইভাৰজন গাড়ীখনৰ অনাৰে আছিলে যোন নেকি ডিফেন্সৰ চাকৰি কৰিছিলে আৰু 31 তাৰিখ ডিচেম্বৰ 3 তাৰিখে আহি পাইছে ৰাতিপুৱা আৰু পিছদিনা আমাৰ ঘাটলৈ মানে খাব আহিছিলে পাৰ্টি কিন্তু কি ক'ব ভগৱানৰ লিখন তেখেত তাতে আপোনাৰ মৃত্যুবৰণ কৰিলে আৰু বাকী যি সন্তান চব ৱাইফ চব বাচিলে সঁচাই কৈছে আমাৰ জামুগুৰি ৰাইজ ইমান কষ্টত ইমান ঠাণ্ডাত ইমান ৰাতি আৰু ইমান দ পানীত জাপ মাৰি পেলাই গাড়ীখন উল্টা আছিলে ন ভাবি চাওক কিমান কষ্ট কৰি আপোনাৰ বচালে আৰু এতিয়া আৰু গাড়ীত মানুহ আছে নেকি বুলি ভাবি পেলাই মানে এতিয়া বাৰু আধা ঘণ্টামান লেট হ'ল বাৰু আধা ঘণ্টা আগতে হৈছে আৰু যিমানবোৰ মানুহ আছিলে উলিয়াই অনা হ'ল আৰু যিজন আপোনাৰ ড্ৰাইভাৰজন অ'নাৰ আছিলে আৰু তেওঁ মানে কি চিট বেল্ট মাৰিছিলে ন আৰু ইফালে গাড়ীখন উল্টা হৈ গ'ল ন চ' মানে যিসকল উদ্ধাৰকাৰী আছিলে তেওঁলোক মানে কি হৈছিলে পানীৰ তলত চিট বেল্টৰ লক খুলিবলৈ মানে অলপ প্ৰব্লেম হৈছিলে য'ত নেকি আপোনাৰ তেখেতৰ ৰছীটো মানে চিট বেল্টৰ ৰছীটো কাটিবলৈ মানে এৰাউণ্ড চাগে 10-15 মিনিটমান টাইম লাগিছিলে য'ত নেকি সেইকাৰণে মানে তাক বচাবলৈ অলপ মানে প্ৰব্লেম হৈছিলে মানে প্ৰব্লেম হ'ল মানে তাক আৰু ৰিয়েলি কৈছোঁ ইয়াৰ লাইফত প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ ভয়ানক যাতে হোপ কৰোঁ এনেকুৱা ঘটনা হ'ব নালাগে ক'তো হ'ব নালাগে আৰু যিসকল নিজৰ জীৱন নেওচি দি পেলাই পানীত জাপ মাৰিছিলে হেল্প কৰিম বুলি বা হেল্প কৰিলে আৰু সেইসকলৰ ভিতৰত এয়াই হৈছে বিশ্ব পেগু সঁচাকৈ তেখেতক চেলুট কৰিছোঁ আৰু এতিয়া মানে আমাক কৈছেগৈ কেনেকুৱা এটা চিটুৱেশ্যন আছিলে পানীৰ তলত নিজেই বুৰ মাৰি পেলাই এবাৰ চিট বেল্ট কটা বা ইমান সৰু পোৱালিবোৰ গাড়ীৰ ভিতৰৰ পৰা ভাবি চাওক পানীৰ ভিতৰৰ পৰা টানি অনা বা আপোনাৰ মহিলা মানুহসকলক টানি আনি পেলাই জীৱন দিলেগৈ সঁচাকৈ কৈছোঁ সেইসকল ৰিয়েল হিৰ' হয় ভগৱান হয় ৰিয়েলি কৈছোঁ ইয়াৰ যিসকল বাচিছে তেওঁলোকে নতুন জীৱন দিলেগৈ